জয় গুরু শংকৰ সৰ্বগুণাকৰ জাকিৰ নাহিকে পম তুহাৰী চৰণ তৰে নুহ তপতি বাৰে কৰব প্ৰণাম বাৰে কৰব প্ৰণাম। আজিৰ গুব্ৰাদল প্ৰাথমিক শাখাৰ এই বৰনামঘৰত আঞ্চলিক সমিতি এখন গঠন কৰাৰ উদ্দেশ্যে ইয়াত সমবেত আমি সকলোৱে হৈছোঁ। গতিকে এই আঞ্চলিক সমিতিখন গঠন কৰাৰ প্ৰাক মুহূৰ্তত আজি আমাৰ আনুষ্ঠানিকভাৱে সভাপতিৰ পদ অলংকৃত কৰা সন্মানীয় বাগজনা মই মোৰ ভক্তিভৰা সেৱা নিবেদিছোঁ। আমাৰ জিলাৰ উপসভানেত্ৰী সন্মানীয় ডক্টৰ ভুৱালা পাঠক বাইদেউক মই মোৰ সেৱা নিবেদিছোঁ। আমাৰ কেন্দ্ৰীয় দিহানাম সংৰক্ষণ মঞ্চ অসমৰ কেন্দ্ৰীয় সদস্য সন্মানীয় পুলেন ৰাজবংশী বাবজনাকো মই মোৰ সেৱা যাচিছোঁ। মোৰ ভগ্নী প্ৰতিম গীতিকা দাস সাংস্কৃতিক সম্পাদিকা আৰু ক্ষীৰোদা বাইদেউ সাংগঠনিক সম্পাদিকা মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ। আৰু আজি ইয়াত উপস্থিত থকা মইতো নাম নাজানো, গতিকে মই সমস্ত আই বাপকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা নিবেদিলোঁ। আচলতে আজিৰ এই সভাখনত উদ্দেশ্য ব্যাখ্যাটো আপোনালোকে কৰিব লাগে। ইয়াৰ পিছত কিন্তু আমি যেতিয়া ইয়াত আহিম নহয় আপোনালোকে কৰিব লাগিব। আজি বাৰু কৰিব দিছে মই কওঁ বাৰু। সভাৰ উদ্দেশ্যটোৱে হৈছে যে যেতিয়া অসমত দিহানাম সংৰক্ষণ মঞ্চ অসম বুলি এটা সংস্থাৰ জন্ম হ'ল আৰু সেই সংস্থাটোৰ নেতৃত্বত অসমৰ এতিয়ালৈকে ২৭খন জিলা অন্তৰ্ভুক্ত হৈছে, অৰ্থাৎ ২৭খন দিহানাম সংৰক্ষণ মঞ্চ জিলা সমিতি গঠন হৈছে। আৰু কেন্দ্ৰৰ নিৰ্দেশনা মতে প্ৰত্যেকখন জিলাই তেওঁলোকৰ সমষ্টিৰ অন্তৰ্গত যিমানবোৰ আঞ্চলিক আছে সেই আঞ্চলিকক একোখন সমিতি গঠন কৰিব দিছে। আৰু সেই সমিতিবিলাক গঠন কৰাৰ উদ্দেশ্যটোৱেই হৈছে যে কেন্দ্ৰ জিলাৰ পৰা আমি আমাৰ জিলাত কিমান আঞ্চলিক আছে, দিহানাম গোৱা আই মাতৃ আছে, এই সকলোবিলাক তথ্য আমি দাখিল কৰিব লাগিব। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পিছত পৰ্যায়ক্ৰমে এইবিলাক কথা কোৱা হ'ব। আজি সভাখনৰ মুখ্য উদ্দেশ্য হৈছে যে দিহানাম সংৰক্ষণ মঞ্চ নলবাৰী জিলাৰ তত্ত্বাৱধানত ইয়াত এটা আঞ্চলিক সমিতি গঠন কৰিব লাগে আৰু সেইকাৰণে আমি ইয়াত সকলোবিলাক সমবেত হৈছোঁ। এয়াই হৈছে আজিৰ এই সভাখনৰ মুখ্য উদ্দেশ্য। কৃষ্ণ ধন্যবাদ।